ভক্তি হন জীৱনী। জীৱৰ পৰম আশ্ৰয় পৰম পিতৃ কৌন? বহুতে শাস্ত্ৰৰ অস্তিত্ব মানিব নোখোজে। শাস্ত্ৰৰ বাণী মাতৃৰ দৈল্য। সেয়েহে শাস্ত্ৰৰ প্ৰতি আমাৰ দৃঢ় বিশ্বাস, কাৰণ কোনো দিনেই মিছা নকয়। ঈশ্বৰৰ মূল অস্তিত্ব যিসকলে মানে, সকলো দিশে কৃতকাৰ্য সফল হয়। বিশ্বাসেই হ'ল জীৱনৰ প্ৰকৃত সুখ, কাৰণ তেওঁ সকলোৰে পৰম পিতৃ। তেওঁৱেই হ'ল ভগৱান ঈশ্বৰ পিতৃ।